সো মৰমৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 21 ফেব্ৰুৱাৰী তাৰিখে আছে মেট্ৰিকৰ মেথছৰ কুৱেশ্যন পেপাৰ। তো গোটেই কুৱেশ্যন পেপাৰখন মই তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম, উইথ এনচাৰো কৈ দিম। তোমালোকে এইটো ভিডিঅ'ত MCQ পাই যাবা আৰু লং কুৱেশ্যনখিনিও পাই যাবা। তো তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ নোট বনাই ধুনীয়াকৈ কুৱেশ্যনকেইটা লিখি লোৱা। তোমালোকৰ আজি গোটেই মেথছৰ ডাউট ক্লিয়াৰ কৰি দিম আৰু তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন 100% কমন তোমালোকে পৰিবই। তো তোমালোকে এইখিনিয়ে চাই যাবা আৰু তোমালোকে পাৰিলে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা, যাতে সকলোৱে এইবাৰ টাৰ্গেট লৈ মেথছত 80+। তো তোমালোকে 80+ মেথছত উঠাব লাগিব এইটো ভিডিঅ' চাই। আৰু তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকৰ বাবে। মই এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ লৈ আহোঁ। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, এটাই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকক। আৰু তোমালোকে জইন হ'বা আমাৰ হোৱাটছআপ চেনেলত, তোমালোকৰ ডেছক্ৰিপশ্যনতে লিংক আছে। কাৰণ তোমালোকে তাত জইন হ'লে ইম্পৰ্টেণ্ট লেটেষ্ট আপডেট প্ৰথমতে পাবা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনৰ PDF-সমূহ পাই থাকিবা। তো এতিয়া আমি কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ, তোমালোকে নিজৰ বহি উলিয়াই লিখি লোৱা। তো লেটছ ষ্টাৰ্ট। সো মৰমৰ ষ্টুডেণ্টছ, তোমালোকৰ প্ৰথমতে চাবা লং কুৱেশ্যন। মানে তোমালোকৰ ইয়াত 2 নম্বৰ 3 নম্বৰ প্ৰথমতে আলোচনা কৰা হৈছে, তাৰপিছত 4 নম্বৰ কুৱেশ্যনখিনি আলোচনা কৰা হৈছে, তাৰপাছতে তোমালোকৰ লাষ্টত MCQখিনি আলোচনা কৰা হৈছে। তো তোমালোকে এই লং কুৱেশ্যনকেইটা চাবা, লং কুৱেশ্যন বেছিকৈ নিদিওঁ, এইকেইটাই তোমালোকৰ অতিকৈ যথেষ্ট গুৰুত্বপূৰ্ণ, পৰীক্ষাত আহিব। তাৰপিছত MCQকেইটা চাই ল'বা, পাছত মই দিম। তো প্ৰথমটো কুৱেশ্যন মন কৰিবা, ত্ৰিভুজ PQR কিউ কোণটো হৈছে 90 ডিগ্ৰী। যদি PQ = 3 চেণ্টিমিটাৰ আৰু PR = 6 চেণ্টিমিটাৰ, তেন্তে এংগল QPR আৰু এংগল PRQটো তোমালোকে উলিয়াব লাগিব। তো তোমাৰ ছবিটো এনেকৈ আঁকি ল'বা পৰীক্ষাত আহিলে। তো তোমালোকে নিজৰ বহীত নোট কৰি লোৱা গোটেই কুৱেশ্যনটো। তাৰপিছত তোমালোকে ইয়াত এতিয়া তোমালোকে মেইন চলিউশ্যনটো কৰিব লাগিব। তো ত্ৰিভুজ PQR এংগল কিউটো 90 ডিগ্ৰী সকলোৱে গম পাইছে, এইটো গিভেন আছে, অৰ্থাৎ দিয়া আছে। এতেকে তোমালোকে QR = এনেকৈ কৰিবা √6² - 3√2 কৰিলে তোমালোকৰ 3√3 চেণ্টিমিটাৰ তোমালোকে পাবা। তাৰপিছত তোমালোকে চাইন এংগল QPR = এনেকৈ ধৰণৰ কৰিব পাৰা। আৰু যোনসকলে মেথছত অলপ ভালকৈ পঢ়িব জানে, কৰিব জানে, তেওঁলোকে তোমালোকৰ নিজৰ নিয়মতো তোমালোকে কৰিব পাৰিবা। তোমালোকে মেথছৰ যিহেতু বহুতো ফৰ্মুলা আছে, তোমালোকে এনেকৈও কৰিব পাৰিবা আৰু তোমালোকে নিজৰ মতেও তোমালোকে যোনটোত সুবিধা পোৱা তোমালোকে কৰিবা। তো তোমালোকে এতেকে PRQ = তোমালোকৰ 30 ডিগ্ৰী হ'ব আৰু QPR = 60। তো উত্তৰটো আমি পাই গ'লোঁ, এইটো কুৱেশ্যনৰ উত্তৰটো। এইটো পৰীক্ষাত আহিলে 2 নম্বৰ আহিব, চিম্পল কুৱেশ্যন। তাৰপাছতে পাছৰ কুৱেশ্যনটো আহিলে তলৰ সমীকৰণযোৰৰ ৰৈখিক সমীকৰণযোৰলৈ ৰূপান্তৰিত কৰি সমাধান কৰা। তো এইকেইটা চলিউশ্যন তোমালোকে চাবা, ইয়াত দুটা চলিউশ্যন দিয়া হৈছে। তো উত্তৰটো চাবা, উত্তৰটো তোমালোকে একেলগতে কৰা হৈছে। চ' তোমালোকে একেলগে নকৰি তোমালোকে দুভাগ কৰি কৰিব পাৰা। প্ৰথমতে তোমালোকে 7x - 2y / xy = 5। তো এইটো তোমালোকে এক্সট্ৰা কৰিবা প্ৰথমতে, তাৰপিছতে পাছৰটো এক্সট্ৰা কৰিবা, তেনেকৈও কৰিব পাৰা। নহ'লে তোমালোকে এনেদৰে একেলগেও কৰিব পাৰা, মই যেনেদৰে দিছোঁ। তাৰপৰা তোমালোকে গোটেইটো চাবা, চলিউশ্যনটো লিখি লোৱা। এতিয়া তোমালোকৰ গাইড দিয়াৰ সময় নাই, আৰু এতিয়া তোমালোকৰ পৰীক্ষা পালেহি 21 তাৰিখে, তোমালোকে নোট কৰি লোৱা। আৰু যদি বুজি নোপোৱা তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা, কিন্তু দেই মই তোমালোকে বুজাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। তোমালোকে বুজি নাপালে মোক কমেণ্ট বক্সত জনাবা, যদি তোমালোকে এইটো ভিডিঅ' যদি বুজাই দিব লাগিলে মই তোমালোকক হোৱাটছআপ গ্ৰুপত তোমালোকে মোক মেছেজ কৰিবা মানে মই তোমালোকক ভোটিং কৰিব দিম। তোমালোকে যদি মানে এইটো ভিডিঅ'ত বুজোৱাটো লাগে, তেতিয়া মই তোমালোকক হোৱাটছআপ চেনেলতে দি দিম। গতিকে তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা। গোটেইটো চাবা, গোটেই কুৱেশ্যনটো আছে। তাৰ পাছৰ কুৱেশ্যনটো আহিলে তোমালোকে ভিডিঅ'টো ৰখাই ল'বা আৰু লিখি ল'বা যোনখিনি থাকি গৈছে। কুৱেশ্যনটো আহিলে দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল হৈছে 290। তো তোমালোকৰ এইটো যিটো কুৱেশ্যন দেখিছা ন, এই কুৱেশ্যনটো তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকৰ কুৱেশ্যনটো যদি তোমালোকে এনেকৈ নাহে নহয়, আৰু এনেকুৱা ধৰণৰ 2-3টামান অংক আছে তোমালোকত, যিখন মেথছৰ কিতাপ তাত তোমালোকে এনেকুৱা ধৰণৰ 2-3টামান অংক আছে, গোটেইকেইটা চাবা, সেই গোটেইকেইটা চাবা। আৰু মই এইটো তোমালোকক বেছিকৈ দিছোঁ, আৰু বাকীকেইটা তোমালোকে চোৱাটো তোমালোকৰ কৰ্তব্য, তেতিয়া তোমালোকৰ পৰীক্ষাত আহিব। উত্তৰ হৈছে তোমালোকৰ যিহেতু এনেকুৱা ধৰণৰ অংক এটা পৰীক্ষাত আহিব, গেৰেণ্টি দি ক'ব পাৰোঁ। তো উত্তৰ হৈছে ধৰা হ'ল ক্ৰমিক অযুগ্ম সংখ্যা দুটা x আৰু x + 2। তাৰপিছত প্ৰশ্নৰ মতে x² + x + 2² = 290। তো তোমালোকে গোটেই অংকটো চলিউশ্যনটো কৰি ল'বা। তোমালোকে নিজৰ বহীত নিজে কৰিবা, পাৰিলে তোমালোকে মোৰ পৰাও এনেকৈ কৰিব পাৰা, যেনেদৰে লিখিছোঁ তেনেদৰে তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকে বস্তুটো বুজি ল'বা, ঠিক আছে। তো তোমালোকে লাষ্টত লিখিবা x = 11। দিছ ইমপ্লাইজ x = -13। তো এইটো অসম্ভৱ বুলি কৈছে, ঠিক আছে, অসম্ভৱ বুলি কৈছে। তাৰপাছতে তোমালোকে নেক্সটটো অসম্ভৱ, এতেকে নিৰ্ণয় সংখ্যা দুটা হৈছে 11 আৰু 13। এইটো হৈছে ইয়াৰ এনচাৰ। পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ প্ৰমাণ কৰা যে যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক হয়, তেন্তে ত্ৰিভুজ দুটা সদৃশ। তো তোমালোকে ত্ৰিভুজ দুটা সদৃশ বুলি তোমালোকে প্ৰমাণ কৰিব লাগিব। তো তোমালোকে কেনেদৰে কৰিবা মই দেখাই দিছোঁ। প্ৰথমতে তোমালোকে গিভেন, তোমালোকে যদি এইটো কুৱেশ্যন নাজানা তেনেহ'লে তোমালোকে
যিকেইটা বস্তু দিয়া আছে সেইকেইটা বস্তু লিখি লৈ মানে এই প্ৰথম যিখন দেখিছা এই দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEFৰ এংগুল A ইকুৱেল টু এংগুল D তোমালোকে এইকেইটাটো দিয়া আছে দিয়া আছে কেইটা তোমালোকে পৰীক্ষাত কুৱেশ্যনটো নাজাক কৰিব নোৱাৰিলে তোমালোকে লিখি থৈ গুচি আহিবা তেতিয়া তোমালোকে 1 নম্বৰ এটা পাবা কিন্তু এইটোত 1 নম্বৰ থাকে তাৰপিছত পাছৰ যোনটো সলিউশ্যন তোমালোকে 2 বা 3 নম্বৰ পাই যাবা সো তোমালোকে এইটো গুৰুত্বপূৰ্ণভাৱে চাবা প্ৰমাণ কৰিব লাগিব যে ত্ৰিভুজ ABC তাৰপিছতে ত্ৰিভুজ DEF তো তোমালোকে অংকনটো এনেকৈ কৰিব পাৰা অংকনটো এনেকৈ কৰিবা ত্ৰিভুজটো ভালদৰে আঁকিবা তোমালোকে ইয়াত এনেকৈ ভালদৰে অঁকা নাই তোমালোকে পাৰিলে তোমালোকৰ জ্যামিতিৰ স্কেল ইউজ কৰি ভালতে তোমালোকে যিখন পৰীক্ষা বহি তাত পৰিপাটিকে লিখিবা তেতিয়া মাষ্টৰে চাবলৈ সুবিধা পায় তাৰপিছত প্ৰমাণটো চাবা প্ৰমাণটো মই দেখাই দিছোঁ আৰু তোমালোকক গাই নিদিওঁ আৰু তোমালোকে চাই ল'বা এটা ভিডিওটো লাইক এটা কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা কিন্তু সাবস্ক্ৰাইবটো তোমালোকক গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰ পৰীক্ষাৰ আগে তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ভিডিও আনি থাকোঁ 30K সাবস্ক্ৰাইব একবাৰ ওচৰত আছে তো তোমালোকে 30Kটো কৰি দিবা তো ইয়াৰ পাছৰখন থাকি গৈছিলে এইখন তোমালোকে চাই ল'বা পাছৰ কুৱেশ্যনটো আহিলে যে এইটো কুৱেশ্যন মই তোমালোকক দেখাইহে দিম তোমালোকক গাই নিদিওঁ আৰু কুৱেশ্যনটো গাই দিছোঁ এটা বৰ্গক্ষেত্ৰৰ বিপৰীত শীৰ্ষবিন্দু দুটা হ'ল -1 2 আৰু 3 2 বাকী শীৰ্ষবিন্দু দুটাৰ স্থানাংক উলিওৱা তো তোমালোকক উত্তৰটো মই দেখাইহে দিছোঁ ধুনীয়াকৈ তোমালোকে চাই লোৱা এনেই আৰু টাইম লছ কৰি লাভ নাই সো তোমালোকৰ 21 তাৰিখে পৰীক্ষা এতিয়া তোমালোকে বুজি লিখিবলৈ চেষ্টা তোমালোকৰ টাইম নাই আৰু তোমালোকে এতিয়া গোটেই নোটখিনি নিজৰ বহীত বনাই লৈ তোমালোকে কুৱেশ্যনটো কেনেকুৱা ধৰণৰ তোমালোকে এতিয়া মাত্ৰ ৰিভিজন কৰা টাইম তোমালোকে বস্তুটো চোৱাহে টাইম এতিয়া বুজি লোৱা এটা টাইম কিন্তু মানে এনেকৈ ভিডিঅ' চাই তোমালোকে ইমান টাইম খৰচ কৰি এনে বুজি লোৱা টাইম নহয় সো মই তোমালোকে ডাইৰেক্ট নোটকেইটাহে দিম গোটেইখন লিখি লোৱা ঠিক আছে লাষ্টত লিখিবা নিৰ্ণয় শীৰ্ষবিন্দু দুটাৰ স্থানাংক হৈছে 14 আৰু 10 এইটো সিম্পল কুৱেশ্যন আউটৰ সিম্পল এনসাৰ পাছৰ কুৱেশ্যনটো আহিলে যে যদি x² + bx + c বহুপদটোৰ দুটা শূন্য তাৰপিছত তোমালোকৰ আলফা বিটা হয় তেন্তে দেখুৱা যে cx² - b² - 2c হোল ইনটু x + c বহুপদটোৰ এটা শূন্য তোমালোকৰ আলফা আৰু বিটা আলফা বাই বিটা তো তোমালোকে এইটো আলফা বাই বিটা তোমালোকে কৰিব লাগিব ইয়াত হৈছে আলফা প্লাছ বিটা ইকুৱেল টু -b ডিভাইডেড বাই a তোমালোকে চাবা এইটো গোটেইটো মই দেখাই দিছোঁ এফালৰ পৰা আলফা বিটা টাইপৰ অংক এইটো নহয় যোৱাবাৰ পৰীক্ষাত আহি গৈছে এইটো কুৱেশ্যন চাবা তাৰপাছতে আহিলে তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ কেইটা আহিছে তো MCQ কেইটা চাবা তোমালোকৰ তলৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি কৈছে অপশ্যন A আছে 441 B আছে 572 C আছে 576 D আছে 729 তো উত্তৰটো হৈছে অপশ্যন B 572 টো ইয়াৰ শুদ্ধ উত্তৰ যদি mn ৰ ঘনমূল হয় যদি m2 মানে m2 n ৰ ঘনমূল হয় তেন্তে ইয়াৰ মান ৰ মান উলিয়াবলৈ কৈছে যদি m n ৰ ঘনমূল হয় তেন্তে ৰ মান উলিয়াবলৈ কৈছে সৰি তো উত্তৰ চাবা তোমালোকে m³ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন C শুদ্ধ উত্তৰ এইটো চাবা আৰু পৰীক্ষাত আহিলে তেনেদৰে লিখি ল'বা তাৰপিছতে কুৱেশ্যনটো কৰিলে যে দিয়া আছে 306 আৰু 6557 ৰ লসাগু 22338 এতিয়া 102 306 আৰু 6574 লসাগুটো কি হ'ব তো উত্তৰটো তোমালোকে লিখিবা যে 22338 টো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে এইকেইটা অংক সলভ কৰিবলৈ তোমালোকে যেহেতু টাইম দিব অলপ 2-3 মিনিটকৈ টাইম দিব এটা অংক সলভ কৰি তোমালোকে সেইটো সলভ কৰি ল'বা আৰু যদি তোমালোকৰ মনত থাকে ডাইৰেক্ট লিখি দিবা কি চৰ্তত px³ সৰি মই অলপ প্ৰনাউন্সিয়েশ্যনটো ভুল হৈছে px³ + qx² + rx + s = 0 এটা দ্বিঘাত সমীকৰণ হ'ব উত্তৰটো ডাইৰেক্ট কৰিছোঁ মই উত্তৰটো হৈছে p is not equal to 0 তাৰপিছতে পাছৰ MCQ চাবা যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 দ্বিঘাত বহুপদটোৰ লেখটোৱে কি দেখাইছে তোমালোকে অপশ্যন ডাইৰেক্ট D টো শুদ্ধ উত্তৰ কৰিবা x অক্ষক তিনিটা বেলেগ বিন্দুত ছেট কৰে পাছৰ কুৱেশ্যন আহিলে যে যদি ax + 3y + c1 = 0 আৰু 4x + b2y + c2 = 0 সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকে তেন্তে ডেছৰ ঠাইত তোমালোকে বহাব লাগিব কোনটো উত্তৰ শুদ্ধ হ'ব কোনটো অপশ্যন শুদ্ধ হ'ব তো উত্তৰ হৈছে অপশ্যন D a1 = 5 b2 = 1 তো এইটো কুৱেশ্যন তোমালোকৰ কমপ্লিট তাৰপিছত আহিলে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব কি হ'ব তোমালোকে এইটো জনাটো দৰকাৰ x0 অৰ্থাৎ অপশ্যন A ইজ কাৰেক্ট
পাছৰ কুৱেশ্যন আহিলে দ্বিঘাত বহুপদ px = 4x² - 1 শূন্য কেইটাৰ যোগফল হ'ব কি হ'ব তো উত্তৰটো হৈছে অপশ্যন বি 0টো ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে MCQ কিমানটাই কোনখিনি ছাত্ৰ ছাত্ৰীয়ে পটককে তোমালোকে এইটা জানা তোমালোকে কমেন্ট বক্সত জনাবা কিমানটা তোমালোকে শুদ্ধ হৈছে তোমালোকৰ নিজৰ মতে চাবা তোমালোকে তাৰপিছত কুৱেশ্যনটো আহিলে যে তোমালোকৰ এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ উলিওৱা এই যেটা সংখ্যা দিয়া আছে এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ তোমালোকে উলিয়াব লাগিব তো তোমালোকে অপশ্যন ডি টো ডাইৰেক্ট শুদ্ধ উত্তৰ মাৰিবা এইটো ইমান গুৰুত্বপূৰ্ণ নহয় ডাইৰেক্ট স্কিপ কৰিছোঁ আৰ বিন্দুটোৱে এ বি ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে এ আৰ = 3/4 AB হয় আৰে এ বি ভাগ কৰা অনুপাতটো হ'ব উত্তৰটো হৈছে ডাইৰেক্ট কৈছোঁ মই এনচাৰটো অপশ্যন এ 3:1 ঠিক আছে তাৰপিছত আহিলে যে বৃত্তৰ আটাইতকৈ দীঘল জ্যাডালক কোৱা হয় তো এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ব্যাসটো এইটো তোমালোকে এটা কথা ক'বা তোমালোকে এইটো যিটো কুৱেশ্যন তোমালোকৰ 1 নম্বৰৰ কুৱেশ্যনো আহিব পাৰে কিন্তু বৃত্তৰ আটাইতকৈ দীঘল জ্যাডালক কি বুলি কোৱা হয় উত্তৰটো ডাইৰেক্ট লিখিবা অপশ্যন চি ব্যাস পাছৰ কুৱেশ্যন আহিলে যদি px = sec θ আৰু p/x = tan θ হয় তেন্তে 5 আৰু এই সমীকৰণটোৰ মান হ'ব ডাইৰেক্ট উত্তৰটো কৈছোঁ আৰু তোমালোকৰ 1/5 তো অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যনটো চাবা তোমালোকক দেখাই দিছোঁ এইটো কুৱেশ্যন ঊৰ্ধ্বকমন সজোৱা তথ্যৰাজি তো সংখ্যাকেইটা চাবা আৰু সংখ্যাকেইটা ইনে গাই টাইম লছ নকৰোঁ মধ্যমা 35 হ'লে xৰ মান হ'ব তো অপশ্যন এ যিটো আছে তোমালোকৰ 35টো ইয়াৰ শুদ্ধ উত্তৰ তাৰপাছত আহিলে এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব অপশ্যন এ বি চি ডি আছে তো তোমালোকে অপশ্যন ডি টো ডাইৰেক্ট শুদ্ধ উত্তৰ মাৰি দিবা 1/3 ঠিক আছে তাৰপিছত চাবা এটা ট্ৰেপিজিয়ামৰ কালি 1350 মিটাৰ স্কোৱাৰ আৰু ইয়াৰ সমান্তৰাল বাহুবোৰৰ দীঘৰ সমষ্টি উচ্চতাৰ 3 গুণ হ'লে উচ্চতা হ'ব অপশ্যন এ আছে 20 m বি আছে 10 m m মানে হৈছে তোমালোকৰ মিটাৰ দে চি হৈছে 60 m আৰু ডি হৈছে 30 m তো উত্তৰটো হৈছে 30 m পাছৰ কুৱেশ্যন আহিলে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি পূৰ্ণবৰ্গ সংখ্যাটো তো উত্তৰটো ডাইৰেক্ট লিখিবা যে তোমালোকৰ 900 টো ইয়াৰ শুদ্ধ উত্তৰ তো ষ্টুডেণ্টছ তোমালোকৰ আজি কুৱেশ্যন এইকেইটাই মেথছৰ সিৰিজটো কমপ্লিট কৰিছোঁ নেক্সট তোমালোকৰ আৰু আহি আছে মেথছৰ ভিডিঅ' এখন গুৰুত্বপূৰ্ণ কুৱেশ্যন পেপাৰৰ ভিডিঅ' আহি আছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থবা আমাৰ ভিডিঅ'খন পাই থাকিবা আৰু নিজৰ বন্ধু বান্ধৱীলৈ তোমালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰা যিমান পাৰা কাৰণ সকলোৱে মেথছত লেটাৰ পাব লাগিব ঠিক আছে তো ভিডিঅ'টো ইমানেই ধন্যবাদ